নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঢকুৱাখানাৰ ফাট বিহুলৈ বুলি। মোৰ লগত আহিছে টুইনা, আমাৰ ভণ্টি শিৱানী, টুইনাহঁতৰ মা আৰু আমাৰ মা। আমি গোটেইকেইজনী মিলি ফাট বিহু চাবলৈ আহিছোঁ। আৰু যোনে যোনে ফাট বিহু দেখা নাই আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখা পাব। ফাইনেলি আমি পাই গ'লোহি ঢকুৱাখানা, আৰু ফাট বিহু পাতে আমাৰ ঢকুৱাখানাৰ মহগুলি চাপৰিত। ইয়াৰ পৰা মহগুলি চাপৰিলৈ অলপ যাব লাগিব, যিহেতু আজি ফাট বিহুৰ 3 নম্বৰ দিন। আৰু এই শোভাযাত্ৰাৰ আজি মুখ্য আকৰ্ষণ আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা বা। এই শোভাযাত্ৰাত আপোনালোকে বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি পৰিৱেশন কৰা দেখা পাব। বহাগ মাহৰ একেবাৰে শেষত ঢকুৱাখানাৰ চাৰিকুৰীয়া নদীৰ পাৰৰ মহগুলি চাপৰিত এই বিহু 3দিনীয়া কাৰ্যসূচীৰে পতা হয়। আজি 3 নম্বৰ দিন। এতিয়া আমি শোভাযাত্ৰা উপভোগ কৰি মহগুলি চাপৰিলৈ বুলি যাম। যিহেতু আমাৰ অহা দেৰি হ'ল, সেইবাবে আমি ঢকুৱাখানা চাৰিআলিৰ পৰাই এই শোভাযাত্ৰা উপভোগ কৰিম। মোৰ এইটো মিনি ব্লগ হোৱাৰ বাবে মই আপোনালোকক গোটেইখিনি ভিডিঅ' ভালদৰে দেখাব নোৱাৰোঁ। যিমানখিনি পাৰোঁ এনেদৰে অলপ স্পীড কৰি ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। এই ঐতিহ্যমণ্ডিত ফাট বিহু